স্বাভাৱিকতে ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিৰ কথাখিনি এতিয়া উল্লেখ কৰিব। নিশ্চয় তেওঁলোকে অনুশাসন তেওঁলোকৰ ওপৰত একশ্যন ইমিডিয়েট তেওঁলোকৰ ওপৰত একশ্যন হ'ব, অলৰেডি লোৱা হৈছে ব্যৱস্থাটো। তেওঁৰ ওপৰত তেওঁলোকক আমি দলত নাৰাখোঁ। তেওঁলোকে আমাক দলক বিশ্বাসঘাতকতা কৰে, যি কাৰণেই নহওক। আমি চাওক, কংগ্ৰেছ দলে আলফাৰ দিনত কংগ্ৰেছে ভয় কৰা নাছিলে। আপোনালোকে মনত পৰিছে কলিয়াবৰত এটা সময়ত কংগ্ৰেছী ঘৰৰ 83 চনৰ যেতিয়া আন্দোলন হৈছিলে, 80 চনৰ পৰা যিটো হৈছিলে, এই ৰাজীৱ বৰুৱা তেওঁ পৰীক্ষা দিবলৈ আহিব পৰা নাছিলে। তেওঁ পৰীক্ষা দিবলৈ অহাৰ কাৰণে কলিয়াবৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল চব ওলাই গুচি গৈছিলে। তেওঁক এঘৰীয়া কৰিছিল, সামাজিক বৰ্জন কৰিছিলে। অতুল গোস্বামী সন্মানীয় এগৰাকী বিধায়ক আছিলে, তেওঁক যিটো অৱস্থা কৰিছিল আপোনালোকে বোধহয় বহুতে গম পাইছে নে নাপাইছে নাজানো, কিন্তু আমি সেইবিলাক দেখিছিলোঁ। হৰেশ্বৰ ভূঞাক কলিয়াবৰ কলেজৰ খুটাত বান্ধি পেলাই তেওঁক টৰ্চাৰ কৰিছিলে, তেওঁক গাঁতত পুতি থৈছিলে ডিঙিলৈকে। তাৰপাছতো কংগ্ৰেছে ভয় কৰা নাই, আলফাক ভয় কৰা নাই কংগ্ৰেছে। 91 চনত তাৰপাছত কংগ্ৰেছ আহি গ'ল, চৰকাৰে আকৌ দিলে। 96 চনত গণ পৰিষদক দায়িত্ব দিলে, কিন্তু কি কৰিলে কওকচোন। আজি গোটেই সমস্যাটোতো আজি গোটেই আশা ভৰসা ৰাখি প্ৰফুল্ল মহন্তকতো ৰাইজে মহিলাসকলে চুলি মেলি দিছিলে, তাৰ ওপৰদি খোজকাঢ়ি যাব। আৰু সেই মানুহ আজি কি কৰিলে, আকৌ 15 বছৰৰ কাৰণে ক্ষমতালৈ কংগ্ৰেছ আহিলে। গতিকে নাভাবিব যে কংগ্ৰেছ ভয় খাই গৈছে, কংগ্ৰেছে ভয় নকৰে। কংগ্ৰেছে একমাত্ৰ দেশৰ জনতাক ভয় কৰে। জনতাৰ ৰায়হে কংগ্ৰেছে মানি লয়। এই গুণ্ডাগিৰি এই কথাবিলাক কংগ্ৰেছে কেতিয়াও মানি নলয়। যিটো চলাইছে এই শাসন তেওঁলোকে ৰাখিব বিচাৰিছে, কিন্তু এটা কথা মনত ৰাখিব, হিটলাৰো শেষ মুহূৰ্তত আত্মহত্যা কৰিবলগীয়া হৈছে। মুছলিনীৰ ডেড বডি ৰাইজে 4টা দিন ৰাখি থৈছিলে ৰাজপথত, লঠিয়াই ৰাইজ গুচি গৈছিলে। সেই দিনো বুৰঞ্জীয়ে প্ৰত্যক্ষ কৰিছে। বুৰঞ্জীত এই কথাবিলাক আমি জানো। গতিকে আমি ভাবিছোঁ, আমি আশা কৰিছোঁ যে আমি ইয়াক যিটো ঘটনা কলিয়াবৰত হৈছে আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যাহ্বান হিচাপে কংগ্ৰেছ দলে আমি গ্ৰহণ কৰিছোঁ, আৰু 2026 চনৰ কাৰণে আমি সাজু হৈছোঁ। 2026 চনৰ কাৰণে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। আমি কংগ্ৰেছ দলে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, আৰু সেই প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰক। কলিয়াবৰত কংগ্ৰেছৰ বিধায়ক নাই। 91 চনৰ পৰা আছিলে, তাৰপিছত আৰু আমাৰ বিধায়ক নাই। এনেকুৱা এটা অৱস্থাত আমাৰ কিছু দলৰ কৰ্মীসকলে, নেতাসকলে আমাৰ দলটো সংগঠন ধৰি ৰাখিছে। আমি তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা জনাইছোঁ, যিটো কাৰণে আমি প্ৰায় 50,000 ভোট পাবলৈ সক্ষম হৈছোঁ। কিন্তু আমাৰ মাজত এনে কিছু লোক আছে যে যিসকল ছদ্মবেশী, সেইটো আপোনালোকেও নিজেও জানে। সেইটো আপোনালোকৰ ফালৰ পৰা বিভিন্ন সময়ত আমি খবৰবিলাক আপোনালোকৰ পৰা পাইছোঁ, ৰাইজৰ পৰা পাইছোঁ, আৰু নিজেও আমি এই কথাবিলাক প্ৰত্যক্ষ কৰিছোঁ। এই ছদ্মবেশী যিসকল কংগ্ৰেছী আছে, আমি তেওঁলোকক কংগ্ৰেছৰ পৰা কলিয়াবৰৰ পৰা আঁতৰ কৰিব বিচাৰিছোঁ। আমি কংগ্ৰেছ শুদ্ধিকৰণ কৰিব বিচাৰিছোঁ। এটা নতুন ৰূপত কংগ্ৰেছ আহিব, নতুন ৰূপত। এফালে তেওঁ AGPৰ লগতো সম্পৰ্ক ৰাখিব, কংগ্ৰেছৰ নেতা হৈ থাকিব, এইদিন আৰু নাই। তেওঁলোকে নিষ্ঠা সহকাৰে যিসকল কংগ্ৰেছ কৰিব, সেইসকলক আমি ৰাখিম। আৰু যিসকলে আমাৰ দলত থাকি দলক ভিতৰি বিশ্বাসঘাতকতা কৰিব, কংগ্ৰেছৰ কৰ্মীক এটা হতাশাজনক ছবি দলৰ দাঙি ধৰিব, তেওঁলোকৰ যিবিলাক তেওঁলোকে দুষ্কাৰ্য কৰি আছে AGPৰ লগত লগ লাগি বা BJPৰ লগত লগ লাগি, তেনে নেতাক আৰু কংগ্ৰেছে ক্ষমা নকৰে। ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই কৈছে, ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে, আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে 2 নম্বৰী কংগ্ৰেছ আৰু থাকিব নালাগে। গাদ্দাৰ কংগ্ৰেছী আছে, এইটো আপোনালোকেও জানে। গাদ্দাৰ কংগ্ৰেছীৰ বিষয়ে আপোনালোকেও জানে। আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে কলিয়াবৰৰ পৰা আমাৰ APCC সদস্য প্ৰদীপ কুমাৰ বৰুৱা, তেওঁক দলৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ। এতিয়া কলিয়াবৰ ব্লক কংগ্ৰেছে আমাক লিখিতভাৱে দিছে, আৰু এই লিখিতভাৱে যি তেওঁলোকে আবেদন কৰিছে, নগাঁও জিলা কংগ্ৰেছত তাক বিবেচনা কৰিছে। প্ৰদেশ কংগ্ৰেছৰ লগত আমি আলোচনা কৰিছোঁ, আৰু তেওঁক আমি কংগ্ৰেছ দলৰ পৰা আমি তেওঁক বহিষ্কাৰ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে এতিয়াও দলত থাকি এই যে গাদ্দাৰী কৰি আছে, তেওঁলোকৰ কাৰণে এটা সকিয়নি, যদি তেওঁলোকে সেই পন্থাৰ পৰা যদি আঁতৰি হৈ নাহে,
যে তেওঁলোকৰ ওপৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ধন্যবাদ। আগন্তুক কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীক আমি প্ৰক্ষেপ কৰিছিলোঁ। তাৰে 2গৰাকী জিলা পৰিষদে আমাক বিশ্বাসঘাতকতা কৰি শ্ৰী ৰীতামণি কলিতা আৰু যশৱন্ত লাল চৌহান, সেই বিশ্বাসঘাতকতা কৰাৰ কাৰণে আজি কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিয়ে বহিষ্কাৰৰ জাননী তেওঁলোকলৈ প্ৰেৰণ কৰিছে। আৰু তেওঁলোকক আমি জনাইছোঁ, ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আমি যোৱাকালি ইংৰাজী 17/4/25 তাৰিখে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা পৰিষদৰ দলীয় মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন প্ৰত্যাহাৰ কৰি দলৰ অনুশাসন ভংগ কৰাৰ অপৰাধত তৎকালে বলবৎ হোৱাকৈ আপোনাক দলৰ প্ৰাথমিক সদস্যৰ পৰা 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰা হ'ল। আপোনাৰ জ্ঞাতাৰ্থে জনোৱা হ'ল। এটি ৰাজীৱ বৰুৱা, সভাপতি, কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটি। আপোনালোকক এটা কপি আমি দি দিম। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।